ভগৱান, আৰু নোৱাৰোঁ দেই, ভাগৰি পৰিছোঁ আৰু। ইমান কষ্ট কৰোঁ তথাপি সফল হ'ব পৰা নাই। হৈ গ'ল আৰু, সফল হ'বলৈ যে মোৰ কপালতেই নাই। আপুনিও এনেকৈ ভাবে নেকি? আহকচোন তেনেহ'লে পাউলো কোৱেলহোৱে লিখা দ্য আলকেমিষ্ট বুকখনৰ বিষয়ে আলোচনা কৰোঁ, য'ত তেওঁ এজন ভেড়াৰখীয়া ল'ৰাৰ কথা বৰ্ণনা কৰিছে, কেনেকৈ নেৰানেপেৰা চেষ্টাৰ ফলত তেওঁ নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হৈছিলে। ছেণ্টিয়েগো, যিয়ে ভেড়া চৰাই ঘূৰি ফুৰে, আৰু যিহেতু ছেণ্টিয়েগো ঘূৰি ফুৰি ভাল পায়, সেয়েহে সি তেনেকৈয়ে সুখী। আৰু কিছুদিনৰ পৰা ছেণ্টিয়েগোৰ মনত এজনী ছোৱালীৰ কথাই অহা যোৱা কৰি আছে, যিজনী ছোৱালী এবাৰ ঊণ বেচিবলৈ যাওঁতে দেখিছিলে, আৰু যি এজন ধনী ব্যৱসায়ীৰ ছোৱালী আছিলে। এইবাৰো ছেণ্টিয়েগো তালৈ গৈ আছে, আৰু এবাৰ দেখা পাবলৈ মনতে আশা পুহি ৰাখিছে। বাটত যেতিয়া এন্ধাৰ নামি আহিবলৈ ধৰিলে, ওচৰতে থকা পুৰণি গীৰ্জাঘৰ এটাত আশ্ৰয় ল'লে, আৰু ভেড়াবোৰ তাতেই ৰাখি তেওঁ চিকামোৰ গছ এজোপাৰ তলত শুই গ'ল। আৰু তেওঁ সপোন এটা দেখিলে যে ইজিপ্তৰ পিৰামিডৰ তলত তেওঁৰ কাৰণে বহুতো খাজানা ৰাখি থোৱা আছে, আৰু তেনেতে তেওঁ সাৰ পাই গ'ল। আৰু এনেকুৱাও নহয় যে এই সপোনটো তেওঁ আজিয়েই দেখিছে, প্ৰায়ে দেখি থাকে। তেওঁ এগৰাকী বুঢ়ী মানুহৰ ওচৰলৈ গ'ল, যিগৰাকীয়ে সপোনৰ অৰ্থ ব্যাখ্যা কৰে, আৰু এই সপোনটোৰ অৰ্থ বিচাৰিলে। আৰু তেতিয়া বুঢ়ীয়ে ক'লে যে তেওঁক খাজানাৰ 10 ভাগৰ 1 ভাগ দিব লাগিব, তেতিয়াহে ক'ব। আৰু ছেণ্টিয়েগো মান্তি হ'ল। তেতিয়া বুঢ়ীয়ে ক'লে যে তুমি ইজিপ্ত যাব লাগিব, তাতেই তোমাৰ কাৰণে খাজানা ৰাখি থোৱা আছে। কথাটো ছেণ্টিয়েগোৰ মনে নধৰিলে, আৰু মন বেয়া কৰি ওচৰৰে চহৰ এখনত বহিলেগৈ। আৰু তেনেতে এজন বুঢ়া মানুহ তেওঁৰ ওচৰলৈ আহিলে, আৰু ক'লে, মই মেলচিজেদেক, আৰু চালেমৰ ৰজা। তেতিয়া ছেণ্টিয়েগোৱে মানুহজনক ইগনোৰ কৰিলে, কাৰণ তেওঁৰ পিন্ধন উৰণবোৰ দেখি তেওঁক একেবাৰেই ৰজাৰ নিচিনা লগা নাছিলে। তেতিয়া বুঢ়া মানুহজনে ক'লে যে মই তোমাক তোমাৰ খাজনা বিচৰাত সহায় কৰিব পাৰোঁ। তেতিয়া ছেণ্টিয়েগোৱে ভাবিলে, মানুহজনে কেনেকৈ গম পালে? আৰু তেতিয়া তেওঁ কথা পাতিবলৈ আগবাঢ়ি আহিলে। তেতিয়া বুঢ়াজনে ক'লে যে তুমি তোমাৰ সপোনক ফ'ল' কৰা, এই ভেড়াবোৰ বেচি দিয়া, তুমি ইজিপ্ত যোৱা, তাতেই তোমাৰ কাৰণে খাজানা ৰাখি থৈ দিয়া আছে। তেতিয়া ছেণ্টিয়েগোৱে ভাবিলে, মোৰ অবিহনে মোৰ মা দেউতা থাকিব শিকিছে যেতিয়া, এই ভেড়াকেইটাইও শিকি যাব। আৰু ভেড়াবোৰ বেচি ছেণ্টিয়েগো জাহাজেৰে আফ্ৰিকালৈ বুলি গুচি গ'ল। তাত তেওঁ গৈ পোৱাৰ পিছতে এজন মানুহে ঠগি গোটেই পইচাবোৰ লৈ গ'ল। তেতিয়া ছেণ্টিয়েগোৰ বহুত বেয়া লাগিলে, আৰু অনুশোচনাও কৰিব ধৰিলে, কিন্তু তেওঁৰ লক্ষ্যৰ কথা ভাবি নিজকে শান্ত কৰি ল'লে, আৰু আফ্ৰিকাত কাম বিচৰাত লাগি গ'ল। তেওঁ এখন ক্ৰিষ্টেলৰ দোকান দেখিলে, আৰু তাত গৈ ক'লে যে মই আপোনাৰ ক্ৰিষ্টেলবোৰ পৰিষ্কাৰ কৰি দিম, আৰু আপুনি মোক খাবলৈ দিলেই হ'ব। আৰু তেনেকৈয়ে তেওঁ এটা কাম বিচাৰি পালে, আৰু নতুন নতুন বিজনেছ আইডিয়াৰে মালিকক বহুতো প্ৰফিট কৰাই দিলে, আৰু তেওঁৰ আইডিয়াত মালিকজন সন্তুষ্ট হৈ তেওঁৰ দৰমহাও বঢ়াই দিলে। তথাপি ছেণ্টিয়েগোৱে তেওঁৰ নিজৰ লক্ষ্যটো কেতিয়াও পাহৰি যোৱা নাছিলে, আৰু এদিন গম পালে যে মৰুভূমিৰ মাজেৰে এটা দল ইজিপ্ত গৈ আছে, আৰু তেওঁ তাত জইন কৰিলে, আৰু খাজানা বিচাৰি আকৌ ওলাই গ'ল। গৈ থাকোঁতে বাটতেই গম পালে যে মৰুভূমিত এখন যুদ্ধ হ'ব গৈ আছে, আৰু তেওঁলোকে সিদ্ধান্ত ল'লে যে যুদ্ধ শেষ নোহোৱালৈকে তাৰ পৰা আগলৈ নাযায়, আৰু ওচৰৰে সৰু গাঁও এখনত থকাৰ সিদ্ধান্ত ল'লে। আৰু সেই গ্ৰুপটোত এজন ইংৰাজ আছিলে, যিজনে এজন আলকামিষ্টক বিচাৰি আহিছিলে, আৰু সেই আলকামিষ্টজন বহুতো শক্তিশালী ব্যক্তি আছিলে। তেওঁ তামক সোণলৈ পৰিৱৰ্তন কৰিব পাৰিছিলে। ছেণ্টিয়েগোৰ তেওঁৰ লগত বন্ধুত্ব হৈ গ'ল, আৰু তেওঁক সহায় কৰিলে, আৰু তাতেই তেওঁ ফাতেমা নামৰ ছোৱালী এজনীক লগ পালে। ফাতেমাই দুয়োকে সেই আলকামিষ্টজনক বিচৰাত সহায় কৰি দিলে। এইফালে ছেণ্টিয়েগো ফাতেমাৰ প্ৰেমত পৰিল। কথা পাতোতে পাতোতে ফাতেমাই গম পালে যে তেওঁ খাজানা বিচাৰি আহিছে, আৰু তেতিয়া ফাতেমাই ক'লে যে সঁচা মৰমে লক্ষ্যত উপনীত হোৱাত কেতিয়াও বাধা নিদিয়ে। আপুনি আপোনাৰ লক্ষ্যত আগবাঢ়ক, মই অপেক্ষা কৰিম। আলকামিষ্টে যেতিয়া গম পালে যে ছেণ্টিয়েগো খাজানা বিচাৰি আহিছে, তেওঁ ছেণ্টিয়েগোক সহায় কৰিবলৈ আগবাঢ়ি আহিলে, আৰু একেলগে যাব ওলালে। গৈ থাকোঁতে বাটত তেওঁলোক আকৌ এবাৰ ডকাইতৰ মুখামুখি হ'ল, আৰু তেওঁলোকৰ সম্পূৰ্ণ ধন লুটি ল'লে। তেতিয়া আলকামিষ্টে ক'লে যে তোমালোকে নাজানা যে এওঁ এজন বহুত ডাঙৰ যাদুকৰ হয়, এওঁ নিজকে বতাহলৈ পৰিৱৰ্তন কৰিব পাৰে। আৰু তেতিয়া ছেণ্টিয়েগোৱে 3 দিন চেষ্টা কৰি নিজকে বতাহলৈ ৰূপান্তৰিত কৰি দুয়োকে ডকাইতৰ দলৰ পৰা মুক্ত কৰিলে। আৰু তেতিয়া আলকামিষ্টে ক'লে যে ইয়াৰ পৰা তুমি অকলে যাব লাগিব। তাকে কৈ আলকামিষ্ট ঘূৰি আহিলে, আৰু ছেণ্টিয়েগো অকলে আগবাঢ়িলে। অৱশেষত গৈ তেওঁ যেতিয়া পিৰামিডৰ ওচৰ পালেগৈ, আৰু তেওঁ খান্দিবলৈ আৰম্ভ কৰিলে, তেনেতে আকৌ এবাৰ তেওঁ ডকাইতৰ মুখামুখি হ'ল, আৰু তেওঁৰ হাতত যি ধনো নাছিলে আকৌ লুটি ল'লে। খঙতে ছেণ্টিয়েগোৱে ভোৰভৰাবলৈ ধৰিলে, আৰু তেনেকৈয়ে তেওঁ সপোনৰ কথা কৈ দিলে।
তেওঁৰ সপোনৰ কথা আৰু খাজানাৰ কথা শুনি ডকাইতৰ দলটোৱে হাঁহিবলৈ ধৰিলে আৰু ক'লে, এৰি দিয়া, ই পাগল হয়। ডকাইতৰ দলপতিজনে ক'লে যে মই বহুদিন সপোনত দেখিছোঁ ইউৰোপৰ পুৰণি গীৰ্জা এটাৰ ওচৰত থকা চিকামৰ গছ এডালৰ তলত বহুতো খাজানা আছে। কোনোবাই এনেকৈ সপোন দেখিলেই বিচাৰি ফুৰেনে? ডকাইতৰ দলটো আঁতৰি যোৱাৰ পিছত ছেণ্টিয়েগোৱে উপলব্ধি কৰিলে একচুৱেলি তেওঁৰ কাৰণে খাজানা ক'ত আছে। তেওঁ আকৌ ইউৰোপলৈ ঘূৰি আহিলে আৰু পুৰণি গীৰ্জাঘৰটোৰ ওচৰত গৈ সেই চিকামৰ গছডালৰ তলৰ পৰা খাজানা খান্দি উলিয়ালে আৰু প্ৰতিজ্ঞামতে তাৰে 10 ভাগৰ এভাগ সেই বুঢ়ীজনীক দি তেওঁ ফাতেমাৰ ওচৰলৈ গুচি গ'ল। আচলতে আমি এই কিতাপখনৰ পৰা ধৈৰ্যৰ বিষয়ে শিকিব পাৰোঁ, সাহসৰ বিষয়ে শিকিব পাৰোঁ। যেনেকৈ ছেণ্টিয়েগো ইমানবোৰ ডকাইতৰ লগত মুখামুখি হৈও তেওঁ লক্ষ্যৰ পিছ এৰা নাছিলে। সঁচা প্ৰেমৰ বিষয়ে জানিব পাৰোঁ। ফাতেমাক লগ পোৱাৰ পিছত তেওঁ ফাতেমাৰ লগতে থাকিব বিচাৰিছিলে, কিন্তু ফাতেমাই লক্ষ্যত উপনীত হ'বলৈ তেওঁক উৎসাহ যোগাইছিলে আৰু অপেক্ষা কৰিছিলে। সেয়েহে জীৱনত একাগ্ৰ হ'বলৈ শিকক, সফল এদিন হ'লেও হ'বা। ধন্যবাদ। আৰু যদি ইমানলৈ ভিডিঅ'টো চাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিতাপখন পঢ়িব বিচাৰে মোক মেইল কৰিব পাৰে, মই ই বুকখন পঠাই দিম।